ঘৰ কিন্তু একদম বেলেগ ডাবল বনাইছে দেই। মোৰ হে কপালখন ফুটাও দেই। মোৰ সেই দুটা ল'ৰা এজনী ছোৱালী ছোৱালীজনী একদম কৈছো নহয় সৰুতে পলালে। মোৰ নিচিনা সেই একেই হ'লা দেই। সেই ল'ৰাও সেই চাকৰি বাকৰি নাই। ডাঙৰটো বা বয়সে উকলিলে, সৰুটো এতিয়া সেই একেই দুধৰ পচলা। সেইকাৰণে সেই ডাঙৰ বোৱাৰীজনী আৰু এই বয়সীয়াল হ'লেও টকা পইচা থকা ঘৰৰ নহয়। সেইকাৰণে বোলো তাইকে মই পচন্দ কৰিছো বুলি কৈ দিছো আৰু ময়ো বৰ চালো মালটো। পাদুৰি কেতিয়া আহিলি হয়? তই ভিতৰলৈ যোৱা নাই যে? বাহিৰতে ঘৰটো মুখৰ আগতে ৰৈ ঘৰটো একদম চাই আছ নেকি? আৰু তই ইমান দিন অহা নাই যে ককাইৰৰ ঘৰলৈ? পাহৰিলি বুলিয়ে ভাবিছিলো ঘৰলৈ অহা বাটটো। বাইদেউ কিছু কথা কয় আৰু দেই। আমাৰ আকৌ ডাঙৰ ল'ৰাটোৰ কাৰণে সেই বিয়া ফিক্স হৈছে নহয়, গম পায় নে নাপায়? মই বোলো সেইকাৰণে বোলো খবৰটো দি থৈ আহোঁগৈ আৰু। এই আহিবলৈ কিবা সময়ে নোলায় বুজিছেনে? এই আহিম বুলি ভাবোঁ আৰু চাইকেল কিবা পামচাৰ হৈ আছিলে, চাইকেলখন এতিয়া সেই ভাল কৰি লৈছোঁ আৰু তই সেই চাইকেলখন লৈ আহিছোঁ। তহঁতৰ ল'ৰাকেইটাক কেলে নকবা কাম চাম কৰিবলৈ? ডাঙৰটো এবাৰ অলপমান কৰেই কাম, সৰুটো ইমান যে দুধৰ পচলা। এনেকে হ'লে কেনেকে চলিব বা ঘৰখন? আমাৰ সেই 2-3টা মানুহে কাম কৰিলেও ঘৰখনত কিবা চলিবলেই নাতে। এতিয়া তাতে সেই ঘৰ বনাই আছো আৰু দুমহলীয়া দেখিছইচোন আৰু এইটো ঘৰটো কিবা নোলোৱাই হৈছেগে। পইচা পাতি আমাৰো সেই অভাৱ হৈছে বুজিছনে? ল'ৰাকেইটাৰ কথানো কিনো কম আৰু ককাইদেউ। সৰুটো বা মানিছোৱে, সৰুটো বা সেই বকে কাম চাম কৰিবলৈ তাক সৰুৰ পৰা নিদিলোৱে। ডাঙৰটো সেই একেই হৈছে আৰু আমাৰ সেই পইচা পাতি সেই নোযোৱাই হৈছেগে নহয়। কিনো কম আৰু আপোনালোকৰ ঘৰটো দেখি পেলাই মোৰ এতিয়া এনেকুৱা ঘৰ এটা বনাবলৈ মন গৈছে নহয়। এয়া এতিয়া টকা পইচা নাই আৰু কি কৰিব। পিছে সেই আমাৰ বোৱাৰীজনীকো নুসুধে নেকি হয়? পাদুই একো খবৰ খাতি নিদিয়াকে আহি যে ইমান দিন নাই। মই বোলো কিহেনো পালে পাদুইজনী বোলো নহাই হৈ থাকিলে, কিবানো বেয়াই পালে দেই কি আৰু। আমাৰ বিকাশ আকাশে আকৌ তোমালোকৰ কথা কৈয়ে থাকে দেই। তোমাৰ কথা যে খুব কয়। হেৰি বোলে এই পেহীক বোলে আমাৰ ইয়াতে বোলে সেই ঘৰ একোঠা বনাই দিম সেনেকে বুলি কৈছে আৰু। মই বোলো সেই ভালেই হ'ব দেই, পেহীয়ে ইয়াত বোলো থাকিব পাৰিব বোলো, ইয়াতো থাকিব বোলো। হেৰি বোলো দুটা পুতেকৰ লগত বোলো গাঁৱতো থাকিব, আমাৰ ইয়াতো থাকিব বোলো, সেনেকে বুলিহে কওঁ আৰু। পুতেক হেতি সেই চাকৰি কৰে, এটাই ইউটিউবত ভিডিঅ' বনাই বুলি বৰ অহংকাৰ আকৌ দেই। ময়ো কিন্তু কম বস্তু নহয় আকৌ। এতিয়া সেই লাখ টকীয়া বোৱাৰী আনিম, ময়ো দেখুৱাই দিম নহয় নবৌ। একেবাৰে ঘৰ বনাইছো বুলি ফুটনি মাৰিবলৈ আহে। ময়ো কম বস্তু নহয়, ময়ো ফুটনি মাৰিম ৰ'ব। নবৌ আমাৰ ধনিয়া আমালে সেই ছোৱালী চাইছো নহয়, গম পাইছে নাই? বিয়া একেবাৰে ফিক্সে হ'ল আৰু। সেই ফাগুনতে বিয়াখন পাতিম বুলি ভাবিছো। এতিয়া আকৌ মানুহবোৰ চবৰে কৈছে নহয় ইমান ব্যস্ততা দিন নহয়। কোনোবাই ধান দাইছে, কোনোবাই খেতি কামত একদম মানে বিজি হৈ পৰিছে নহয়। আমাৰো একেবাৰে সেই ধান চান দোৱাবলগীয়া হৈছে আৰু। এতিয়া সেইবোৰ কামত লাগি থাকোতে বিয়াৰ কথা এতিয়া চিন্তা নকৰোঁ। লাহেকে বোলো সেই ফাগুনতে ইহঁতৰ বিয়াখন পাতি পেলাই সেনেকে বুলি ভাবিছো। হয় নি? বৰ ভাল কথা দেই। হেৰি নহয়, পিছে ছোৱালী ক'ৰ? কি মাক দেউতাকে কিবা কৰে নেকি? নে ছোৱালীয়ে কিবা চাকৰি তাকৰি কৰে নি আকৌ? নাই ছোৱালীয়ে একো চাকৰি বাকৰি নকৰে। অলপমান আমাৰ ধনিয়ামৰ লগত তাৰমানে সিহঁতৰ প্ৰেমৰ সম্পৰ্ক আগৰ পৰাই আছিলে। তাৰপৰা সিহঁতৰ কথা শুনি মেলি মই বোলো ছোৱালীজনী চাই থৈ গৈছোন কেনেকুৱানো বুলি। তাৰপৰা চাবলৈ গ'লো আৰু ছোৱালীজনী মই কথাই বতৰাই আচাৰ ব্যৱহাৰে বৰ ভাল পালো আকৌ দেই। সিহঁতৰ ঘৰখনো কিন্তু কমতি নহয়। আমাৰ বোৱাৰীজনী সেই চাকৰিয়াল বোৱাৰীতকৈ একেবাৰে লাখ গুণে কম নহয় আকৌ দেই। বৰ একেবাৰে লক্ষী বোৱাৰী পাইছো আৰু দেই। একেবাৰে লাখ টকীয়া বোৱাৰী পাইছে। ফুটনিডাল নকবাই। ঘৰৰ অৱস্থা আকৌ, নিজৰ ঘৰখনৰ অৱস্থা আকৌ নাই। অ'ত পানী পৰে ত'ত পানী পৰে, গোটেই একেবাৰে ওপৰলৈ চাবই নোৱাৰি, ঘৰৰ মুধচলৈ চাবই নোৱাৰি, গোটেইখন একেবাৰে তৰা ওলোৱা ঘৰ। এনেকুৱা এজনী শাহুৱেকৰ লগত বা মিলি খাব পাৰিবনে বোৱাৰীকে? এজনী যিমানহে লোভনী, টকা পইচা লোভতে বিয়া পাতিছে হপাই দেই। বিয়া পাতিম বুলি ৰাজি হৈছে নেকি ঠিক নাই। তোমালোকে ইয়াতে কথা পাতি থাকিবা নে ভিতৰলৈ যাবা? অত দিনৰ মূৰত মোৰ ভনীজনী ঘৰখনলৈ আহিছে, ককায়েকৰ ঘৰখনলৈ, আৰু তোমালোকে এই বাহিৰতে এই নতুন ঘৰটো বনোৱা আজিলৈকে সম্পূৰ্ণ হোৱাই নাই। এই ঘৰটো মুখৰ আগতে বা কথা পাতি থাকিব লাগেনে? যোৱা মোৰ মৰমৰ পাদুৰি ভণ্টিক ভিতৰলৈ লৈ যোৱা। ভিতৰতে গৈ পিনে কিমান কি কথা পাতি থাকিবাগে, ইয়াত নহয়। আপুনিও যে মানে ভণ্টি নতুন ঘৰখন চাইছে আকৌ। আমাৰ পাদুৰি ভণ্টি এজনীয়ে আৰু মৰমৰ ভণ্টি, মোৰ এজনীয়ে মৰমৰ ননদ।
তাইৰ কাৰণেও এই ৰুম এটা বনাম বুলি কোৱাৰ কাৰণে তাই ঘৰটো চাইছে আৰু ময়ো সেই ইয়াতে লগ পাই পিনে কথা পাতি আছোঁ আপুনিও যে হ'ব দুই আহা ভিতৰতে বহুগে আহা নহ'লে ককাইৰা একদম চকু কৈছোঁ নহয় বাতুলি কটি নিচিনা হৈ গৈয়ে আছে আৰু অকণমান সময় হ'লে মানে আমি যদি ইয়াত ৰৈ থাকোঁ ওলায়ে পৰিব চকুকেইটা ব'লক বন্ধুসকল দেখিছেনে মাইকী মানুহবোৰৰ কাণ্ড মানে ইহঁতি কথা পাতিবলৈ পালে নহয় স্থান কাল সময় একোৱে ইহঁতৰ মানে মূৰত নোসোমায় নে কিয়ে নে ক'ত যে ৰৈ পিনে যে কথা পাতি আছে নহয় ঠিক নাই আৰু ইহঁতৰ মানে কথা পাতিবলৈ পালে মুঠতে সকলো পাহৰি থাকে এতিয়া মই ভিতৰলৈ লৈ যোৱা বুলি কোৱাৰ কাৰণেহে লৈ গৈছে ইমান দিনৰ মোৰ ভণ্টিজনী আহিছে সেই সিহঁতৰ ডাঙৰ পুতেক ধনীয়া মোৰ বিয়াখনো ফিক্স হ'ল হেনো আৰু দেই এবাৰ বিয়াখন খাবলৈহে সাজু হ'ব লাগিব আমাৰ ঘৰটো সেই সোনকালে উলিয়াই মেলি সিহঁতলৈ সেই ভালকৈ প্ৰেজেণ্ট এটা ল'ব লাগিব নহয় আৰু